जननी है या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता नमस्तस्यै 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 नमो नमः। शिव का अर्धांगिनी है। जब इस हालत में है तो हमको शांत से धुनिया ध्यान আছে চাওক না মজা লাগিছে চাওক এওঁলোকৰ নিজৰ ধ্যানত আছে এই চাওক ধুনিয়া ধ্যানত আছে ধুনিয়া মজা লাগিছে পিছফালো কামাখ্যা মন্দিৰ এয়া গেট মই যিটো গৈছিলোঁ গাড়ী যাব নিদিয়ে তো আজি দ্বিতীয় দিন গাড়ী যাব নিদিয়ে তো আমি এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব আৰু যদি হয় ইয়াৰ পৰা আমি মানে ইয়াৰ পৰা এখন গাড়ী প্ৰশাসনৰ বিভাগৰ ফালৰ পৰা দিয়া গৈছে যাতে যিকোনো বয়সস্থ বা জ্যেষ্ঠজনৰ পৰা যদি যোনে যাব নোৱাৰে তেওঁলোকৰ কাৰণে মানে বয়সস্থ ফিজিকেলি এনেকৈ যোনবিলাক আছে মানুহ তেওঁলোকৰ কাৰণে গাড়ী দিয়া গৈছে তে চাওঁ কেনেকৈ পাৰোঁ যাব হয়তো খোজকাঢ়ি যাব পাৰিব তাত ধুনীয়াকৈ কণ্ট্ৰল ৰুম কৰিছে এইবোৰক দেখাম কেনেকৈ যাওঁ কিছুমান ব্যক্তিক আহিব দিছে যোনে নোৱাৰে এনেকৈ চ' ইয়াতে ফেৰী কাৰো ব্যৱস্থা কৰা হৈছে তো ফেৰী কাৰ চব ফেৰী কাৰ লিখা আছে ফেৰী কাৰ দিয়া হৈছে টুৰিজিম বিভাগৰ ফালৰ পৰা এইবিলাক চব ফেৰী কাৰ তো চাওঁ আমি যদি ফেৰী কাৰত যদি উঠিব পাৰোঁ তেনেকৈ যাওঁ তো আহি পালোঁ মিডিয়া চেণ্টাৰ এনকুৱাৰী চেণ্টাৰ তো তলমাইক লগ পালোঁ হয় তো আছে এইফালে পিতামুৰা তো ভালে ছাৰ তো আহি পালোঁ আমি কেনেকৈ যাম গাড়ী অ'কে মানে ফেৰী কাৰত যাম ঠিক আছে ফেৰী কাৰত যাম এতিয়া চাগে ফেৰী কাৰ পালোঁ ফেৰী কাৰত বহি দিলোঁ আমি গোটেই 5জন আছোঁ এতিয়া বৰ্তমান তো এনেকৈ ফেৰী কাৰ দি আছে মিডিয়াৰ সেইকাৰণে তো ফেৰী কাৰত যাম এতিয়া বৰ্তমান ৱেলকাম বেক টু মাই পেজ আৰু ৱেলকাম বেক মাই ফেমিলি টু মাই নিউ ভিডিঅ' আজি দ্বিতীয় দিন হ'ল মই আছোঁ বৰ্তমান দেখিব পাৰিছে পিছফালে ধুনীয়াকৈ কামাখ্যা মন্দিৰ আৰু আপোনাক গোটেই আজি দ্বিতীয় দিনৰ কি আছে মোক গোটেইখিনি দেখাই যাম আৰু চাই থাকিব মোৰ লগত কি দেখাওঁ আৰু ভিডিঅ'টো ধুনীয়াকৈ উপভোগ কৰক আৰু মাৰ আশীষ লওক কিয়কি এতিয়া গুৱাহাটী আৰু নীলাচল পাহাৰ গোটেই উখল মাখল পৰিৱেশ কিয়কি ইয়াতে ভক্তগণ ইমান ভক্তগণ হৈছে ইয়াতে গম পোৱা মতে 23,000ৰ প্লাছ ভক্তগণ আহিছে আৰু বহুত মানুহ হৈছে বহুত আৰু ভাল লাগিছে পৰিৱেশটো আহক চাওঁ ভিডিঅ'টো আৰু মাৰ আশীষ লওক জয় মা কামাখ্যা এই বিতৰণ দিয়া হৈছে নামি দিলোঁ গাড়ীৰ পৰা ফেৰী কাৰ আছিলে থেংক ইউ তো এই আমি যাম এতিয়া বলক মানুহ চাওক এইপিনে পিতামতা লাইফ নিজৰ বস্তু নিজৰ পাৰ্চ গোটেইখিনি ভালকৈ ৰাখিব নিজৰ পাৰ্চ বেগত যি আছে মূল্যৱান ভালকৈ ৰাখিব কিয়কি ইয়াতে ভাল মানুহ আৰু বেয়া মানুহ আছে বহুত কিন্তু পকেট মাৰো আহিছে তো সেইকাৰণে নিজৰ বস্তু ভালকৈ ৰাখিব পকেট মাৰৰ পৰা সাৱধান আহিলে আৰু ধুনীয়াকৈ মন্দিৰ ভ্ৰমণ কৰিব আৰু গধূলি সময়ত বঢ়িয়া লাগিব আহক যাওঁ তো এনেকৈ লাইন দুইভাগ কৰিছে মই দেখাইছিলোঁ আপোনালোকক এতিয়া চাওক কেনেকুৱা ভিৰ ধুনীয়াকৈ লাইন দুইভাগ কৰি দিয়াৰ কাৰণে বঢ়িয়া হৈছে অহা যোৱাৰ কাৰণে এতিয়া মানুহ এতিয়া গধূলি সময়ত কম আছে কিন্তু আৰু যেনেকৈ গধূলি আৰু নামি যাব 5টা 6টা 7টা সেনেকৈ আৰু মানুহ ভৰ্তি হৈ যাব চাই থাকক তো এইফালে ধুনীয়াকৈ স্ক্ৰীনো লগাই দিছে চাবৰ কাৰণে যিয়ে দেখাইছিলোঁ ধুনীয়াকৈ ইফালে চাওক কি ধুনীয়াকৈ লাইন হৈ যাব দিছে আৰু ইফালে চেঞ্চৰ লগাই গৈছে আৰু আজি জাম আছে ধুনীয়াকৈ বলক ধুনীয়াকৈ লাইনত যাব দিছে আমাক ধুনীয়াকৈ লাইনতে গৈছোঁ আৰু ক'ত গৈ আছোঁ দুটা লাইন গৈছোঁ কেইটা হৈছে চাই লওকচোন আপোনালোকে চকলেট বাবু ধুনীয়াকৈ লাইনত যাব দিছে ধুনীয়াকৈ মেনেজমেণ্ট কৰিছে লাইনতকৈ বঢ়িয়াকৈ বলক তো এই ধুনীয়াকৈ একদম পূৰা একদম ধুনীয়াকৈ আহিব দিছে আৰু বেগ চেক ধুনীয়াকৈ চেক কৰিছে বলক ধুনীয়াকৈ সোমাই যাওঁ এইফালে বহিছে ধুনীয়াকৈ হেল্ল' বাবা হৈছে
তো সেয়া বাবাবোৰ সজাইছে চব মূল দুৱাৰ পথ এইখন আৰু মই সেইদিনা যে কৈছিলোঁ ধুনীয়াকৈ চেকিঙৰ চব কি ব্যৱস্থা ধুনীয়াকৈ কৰিছে আৰু মূল দুৱাৰ পথ এনেকৈ সজাই তোলা হৈছে সজাই তুলিছে চব কি ধুনীয়াকৈ সজাই তুলিছে আৰু ইফালে পুৰা লাইন ধুনীয়া মূল দুৱাৰ পথ আৰু ইফালে চেকিং হৈছে ধুনীয়াকৈ চব চেকিং কৰি আছে একো বস্তু লৈ যাব নোৱাৰে এইপিনে চব চাধা বিড়ি চিগাৰেট একো ধুনীয়াকৈ ৰখা গৈছে আৰু চব ধুনীয়াকৈ চেকিং আৰু NCC স্কাউট গাইজ আৰু বঢ়িয়াকৈ হেল্প কৰিছে আৰু ভাল লাগিছে বহুত আৰু এতিয়া সোমালোঁ মা কামাখ্যা দ্বাৰৰ ভিতৰত যিহেতু 3 দিন বন্ধ চাওক আহি পালোঁ কিমান মানুহ সুন্দৰ পৰিৱেশ এয়া ভিতৰৰ পৰা দেখাইছোঁ গেটখন আৰু মানুহ লোকাৰণ্য হৈছে আৰু এইফালেও ধুনীয়াকৈ মানুহ চাওক কি ধুনীয়াকৈ মাৰ দুৱাৰত বহি ৰৈছে আৰু মাৰ কি ধুনীয়াকৈ এইফালে সজোৱা গৈছে আৰু ওপৰত সজাই আছে বৰ্তমান আৰু মানুহ লোকাৰণ্য কিমান মানুহ আছে ইয়াত চাওক এনেকৈ মানুহ বহি ৰৈছে আৰু এইফালে চাওক ধুনীয়াকৈ মই পিছফালৰ পৰা আপোনাক দেখাৰ চেষ্টা কৰিম অকণমান চাওক কি ধুনীয়াকৈ তেওঁলোকে প্ৰাৰ্থনা কৰি আছে এখন ভৰিত আৰু বিৰাট মনে পৰিৱেশ চাওক ঘূৰি আহিছোঁ আপোনালোকে এইফালৰ পৰা দেখাওঁ কি ধুনীয়া পৰিৱেশ জয় মা কামাখ্যা চাওক এখন ভৰিত এনেকৈ চাওক এই চাওক এখন ভৰি ধুনীয়াকৈ ধ্যানত আছে বাবা থিয় হৈ এতিয়া এখনত ধুনীয়াকৈ বাবা আসনত মগ্ন হৈ আছে এই পৰিৱেশ ধুনীয়া তো এইফালেও চলি আছে এইফালেও বাবাহঁতে নৃত্য কৰি আছে এয়া বাবা আশীৰ্বাদ লৈ আছে চবে আৰু মা আছে লগত মানুহ সদৃশ পৰিৱেশ আৰু গোটেই ইয়াতে বহিছে আৰু মাৰ এনেকৈ সকলো ভক্তগণ মাৰ সমীপত এনেকৈ ধুনীয়াকৈ বহি ৰৈছে খন্তেক চাওক মই এইফালৰ পৰা অলপ চেষ্টা কৰিম অলপমান চাব হা এক্সকিউজ মি তো এনেকৈ ওলাই যোৱা বন্ধই আহাই মই বাছ দেখাই চাওক এইফালে কিমান মানুহ এনেকৈ ধুনীয়াকৈ ভক্তগণে ইয়াতে জিৰাইছে মাক চাইছে ৰৈছে এইখিনি জেগাত ধুনীয়াকৈ আৰু এয়া এতিয়া বৰ্তমান নীলাচল পৰ্বতৰ উখল মাখল পৰিৱেশ আৰু ধুনীয়া আৰু এইফালেও মই দেখাব চেষ্টা কৰিম এইফালেও ধুনীয়াকৈ মাৰ কাৰণে এইফালেও চলি আছে এইফালে চাব পাৰে দৃশ্য নীলাচল পৰ্বতৰ পৰা নীলাচল পাহাৰৰ পৰা মা কামাখ্যাৰ এনেকৈ ধুনীয়াকৈ ভক্তগণ চব ধুনীয়া পৰিৱেশ ৰাতি আৰু ভাল হ'ব যিহেতু লাইটিং আছে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দেখাম আপোনালোকক
মোৰ পাৰ্টনাৰ ফটোগ্ৰাফাৰ এইফালৰ পৰা কামাখ্যাৰ ফটো তুলি আছে কেনেকুৱা লাগিছে বৰ ভাল লাগিছে বৰ ভাল লাগিছে না পৰিৱেশটো অলপ বেলেগ আৰু চবৰে ভাগ্যত সেইটো নাথাকে তেনেকুৱা সদায় থকা আৰু ইয়াতে মাৰ আশীষ লোৱা হয়নে মানে কপাল লাগিব চ' এয়া এখেতৰ টীম আছে গোটেইখিনি আৰু বহুত ভাল ফটোগ্ৰাফী কৰে আমাৰ বিৰু তো চাব আৰু এই চাওক ধুনীয়া পৰিৱেশ তো যাৰ হাতত DSLR আছে এনেকুৱা DSLR আছে আহি যাওক কামাখ্যা মন্দিৰত আৰু ভাল ফটো তুলিবৰ কাৰণে এইটোৱে ভাল বঢ়িয়া এটা মানে প্লেচ এতিয়া হিচাপৰ কাৰণে ফটো তোলা ফটোগ্ৰাফাৰবোৰৰ কাৰণে কি ইয়াতে ধুনীয়া ফটো পায় আৰু আপোনালোকে জানে কেনেকুৱা ফটো পাব তো আহক আৰু DSLR লৈ কিনে আহক ধুনীয়াকৈ আৰু মোবাইলতো তুলিব পাৰে ভাল তো গাইজ বলক অলপ পৰিক্ৰমা কৰোঁ যিহেতু আন্ধাৰ হৈ আহিছে অলপ পৰিক্ৰমা কৰোঁ তো এয়া বলক ওলাই যাওঁ অলপ পৰিৱেশটো চাই বিৰাট ভাল লাগিছে আৰু কম মই লাহে আগতে আপোনালোকক অলপমান পৰিক্ৰমা কৰাই লওঁ পৰিক্ৰমা কৰোঁ বলক তো এতিয়া সন্তোষ দা আহিছে সন্তোষ দা কি ক'ব বঢ়িয়া বহুত সন্তোষ দা প্ৰতিবাৰে আহে কিন্তু দেই প্ৰতিবাৰে বিৰাট ভাল লাগে তো অলপ পৰিক্ৰমা কৰি লওঁ তো বলক এই চাওক কি ধুনীয়া পৰিৱেশ তো এনেকৈ বাবা বহি আছে তো এইফালে দুৱাৰ বন্ধ কিন্তু বাহিৰৰ পৰা আপোনালোকে ধুনীয়াকৈ সেৱা কৰিব পাৰিব তো ভিতৰত যাব নিদিয়ে বাট বন্ধ আছে কিন্তু এইখিনিতে ধুনীয়াকৈ আপোনালোকে ইয়াৰ পৰা আপোনালোকে সেৱা কৰিব পাৰিব আৰু ধুনীয়া NCC আৰু স্কাউট গেট ধুনীয়া কাম কৰি আছে আৰু ছ'চিয়েল ৱৰ্ক ধুনীয়া ছ'চিয়েল ৱৰ্ক এই কামাখ্যা মন্দিৰ সময়ত আৰু বিৰাট ভাল লাগিছে পৰিৱেশ তো এইফালে মাহঁতো আছে এয়া পৰিৱেশ বলক আপোনালোকৰ পৰিৱেশ দেখাম মই পৰিক্ৰমা কৰিম একবাৰ 3বাৰ কৰিব লাগে পৰিক্ৰমা তো এয়া ধুনীয়াকৈ সজাই তুলিছে ধুনীয়াকৈ গেট মাৰ কামাখ্যাৰ মূল দুৱাৰ এইফালেদি ডাইৰেক্ট আপুনি যদি চাই আপুনি ডাইৰেক্ট এইফালে যদি দেখা পায় আপুনি ধুনীয়াকৈ চাওক বন্ধ কৰি দিছে এইফালে এনেকৈ আছে চাওক তো বাবা ধ্যানত আছে বলক এনেকৈ তো এনেকৈ ধুনীয়া একদম পৰিৱেশ এয়া তো এইফালেও চাওক তো এওঁলোকে আহিছে ওপৰৰ পৰা ড্ৰোন শ্বট লৈ আহিছে তো এয়া জয় বাবা জয় মা কামাখ্যা জয় মা কামাখ্যা হৰে মহাদেৱ এয়া চবে বাহিৰৰ পৰা আশীষ লৈছে ধুনীয়াকৈ আৰু এয়া বন্ধ কৰি দিয়া হৈছে গোটেই ঢাকি দিয়া হৈছে এতিয়া গণেশ ভগৱানৰ মূৰ্তি আছিলে আৰু আপোনালোকে যোৱাকালি ভিডিঅ'ত দেখা পাইছিলে এতিয়া বৰ্তমান এইখিনি ঢাকি দিয়া গৈছে ধুনীয়াকৈ এই খুলিব ৰবিবাৰে আৰু এয়া ধুনীয়া NCC স্কাউট এণ্ড গাৰ্ডৰ এই চাওক মই যিহেতু কৈ আহিছোঁ হেডছ অফ টু এভৰিৱান ধুনীয়া কাম কৰিছে এওঁলোকে আৰু অকল NCC স্কাউট এণ্ড গাৰ্ড নহয় গোটেই আমাৰ টিমৱৰ্ক মেক্স দেম পাৰফেক্ট তো এইফালৰ পৰা আপোনালোকক দেখাম তো এয়া এইফালে বহুত বাহিৰৰ পৰাও আহিছে সাধু ভক্তগণ তো এয়া প্ৰেছাৰ তো গাইজ ইয়াতে ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ ইয়াতে ভিডিঅ' কৰিব নোৱাৰে কিন্তু বা ধুনীয়াকৈ ইয়াতে আপুনি আহিব পাৰিব আৰু চাওক কি ধুনীয়া পৰিৱেশ এয়া এই চাওক কি ধুনীয়াকৈ বহি আছে পাৰবোৰ আৰু যেতিয়া সূৰ্যৰ গধূলি সূৰ্যাস্ত সময়
আৰু যেতিয়া সূৰ্যাস্ত মই যেতিয়া এই ওপৰৰ যেতিয়া এই তুম্বটোত পৰে তেতিয়া অলপ ৰংটো অলপ চেঞ্জ হৈ যায় চাওক কি পিয়'ৰ গ'ল্ডৰ হয় আছে এই আমাৰ কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতি দাদা আপোনাৰ গুড নেমটো মোৰ নাম শ্ৰী কাজল শৰ্মা মই সম্পাদক এইবেলি অম্বুবাচী মেলা পৰিচালনা কমিটিৰ সম্পাদক এইবেলি অম্বুবাচী মেলাখন প্ৰথম আমি অনানুষ্ঠানিকভাৱে পালন কৰিবলৈ ওলাইছোঁ আমাৰ কোনো কেম্পৰ ব্যৱস্থা ৰখা নাই মন্দিৰৰ ফালৰ পৰা আৰু আগৰ দৰে খাদ্য বিতৰণৰ ব্যৱস্থা ৰখা নাই মন্দিৰত এইবেলি আমি আমাৰ এই কামাখ্যাৰ প্ৰায় 200 চাফাই কৰ্মী ভলেণ্টিয়াৰ্ছ আমি আসাম স্কাউটছ NCC এইবিলাক মিলি আমি 500-600 ভলেণ্টিয়াৰ্ছ ৰাখিছোঁ তাৰোপৰি আমাৰ এইবিলাক যেতিয়া 26 তাৰিখে মন্দিৰ খুলিব সেই মন্দিৰত আমি কোনো VIP তেনেকৈ বিশেষ সুবিধা দৰ্শন ৰখা নাই স্পেচিয়েল পাছৰ ৰখা নাই ব্যৱস্থা ৰখা নাই এজ পাৰ প্ৰশাসনৰ লগত ডিছকাশ্যনৰ মৰ্মে আমি এইবাৰ VIP লিমিটেশ্যন কৰিছোঁ গাড়ী ঘোঁৰাও লিমিটেশ্যন কৰিছোঁ এতিয়া 26 তাৰিখে যেতিয়া মন্দিৰ খুলিব আমাৰ ৰাতিপুৱাৰ পৰা মন্দিৰ খুলিব আৰু এই মন্দিৰ খুলে প্ৰায় নাই বুলিও 10-12 হাজাৰ তীৰ্থযাত্ৰী দৰ্শন হয় আৰু আমাৰ অভিজ্ঞতাৰ পৰা ভিত্তি কৰি তেতিয়া আমি প্ৰথম আমাৰ উদ্দেশ্য হৈছে যিবিলাক সাধু সন্ন্যাসী ভক্ত আছে সাধু সন্ন্যাসী লঘনে আছে আজি 3-4 দিন হোম যজ্ঞ কৰি বা জব সব কৰি আছে তেওঁলোকক প্ৰথমে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব মন্দিৰ খোলাৰ লগে লগে স্পিৰিচুৱেলিটি আধ্যাত্মিক আমাৰ যাতে শক্তিটো বাঢ়ে তেওঁলোকৰ সেই ব্যৱস্থা ৰাখিছোঁ গতিকে আমি 1 ঘণ্টা ডিউৰেশ্যন তেওঁলোকৰ কাৰণে ৰাখিছোঁ আকৌ আমাৰ যেতিয়া চৰকাৰৰ ফালৰ পৰা যদি কোনোবাও আহে তেওঁলোককো কাৰণে আমি স্পেচিয়েল এটা ডিউৰেশ্যন ৰাখি দিছোঁ যাতে কমন মানুহৰ ডিষ্টাৰবেঞ্চ নহয় তাৰোপৰি মন্দিৰৰ যাতে শৃংখলতা লাইনত অটুট থাকে সেই ভিত্তিত কৰি আমি আমাৰ ভলেণ্টিয়াৰ্ছ স্বেচ্ছাসেৱকৰ সংখ্যা বহুতখিনি বঢ়াই দিছোঁ এইখিনিয়ে লৈ পেলাই আমি আৰু এতিয়া অম্বুবাচী মেলা পৰিচালনা কৰিম বুলি ভাবিছোঁ তো দাদা এটা কথা সুধিব বিচাৰোঁ এইবাৰ যিহেতু কৰোণাৰ পিছত 2 বছৰ পিছত যেহেতু অলপ ভালকৈ হৈছে এইবাৰ কিমানমান ভক্তগণ আহিছে এইবুলি এতিয়ালৈকে 5 লাখ মান আমি কামাখ্যাত উঠিছে 5 লাখ মান উঠিছে গতিকে এই 2 দিনত 3 দিনত এটা মূল কথা হৈছে এতিয়া গুৱাহাটীৰ মানুহখিনিও আমাৰ গোটাই লোকেল মানুহ গুৱাহাটী পাণ্ডু এৰিয়াখিনি টোটেল গুৱাহাটীৰ মানুহখিনিৰো আজি কিছু বছৰৰ পৰা ভাৱ হৈছে যে বিদেশৰ পৰা বা বাহিৰৰ পৰাও যেতিয়া ইমান ফৰেনাৰ্ছ আহে আমি থাকি কামাখ্যা মাত কিয় একদিন থাকিব নোৱাৰোঁ গতিকে 25 তাৰিখক গোটাই গ্ৰেটাৰ গুৱাহাটীৰ মানুহখিনি মানে উঠি আহি তেওঁলোকক গোটাই কামাখ্যা মন্দিৰৰ চাৰিওফালে আশে পাশে বহি যায় তেওঁলোকক যদি দৰ্শন নকৰে গোটাই ৰাতিটো ইয়াতে কটাই যায় গতিকে সেই হিচাপত চালে এইবেলি মানুহ আমি যদি ভাবিছিলোঁ যে এইবেলি হয়তো 8 লাখ 10 লাখৰ ওপৰত নাযায় ক্ৰছ হৈ যাব কিন্তু এইটো হয়তো 10 লাখৰ ওপৰত ক্ৰছ হৈ যাব আৰু এইবেলি যেতিয়া বানপানীও কিছু এফেক্ট কৰিছে বা ৰেল চেল ছাছপেনশ্যন কৰিছে আমাৰ অনুৰোধ কৰিছিলোঁ আমাৰ কামাখ্যা মন্দিৰৰ পৰা যে যিবিলাক স্পেচিয়েল ট্ৰেইন দিয়ে আমাৰ ৰেলৱেৰ লগত কথা হৈ পেলাই সেই স্পেচিয়েল ট্ৰেইনবিলাক বাতিল কৰি দিয়ক যাতে কোভিডৰ প্ৰতি আমাৰ লক্ষ্য ৰাখি যাতে বাহিৰা মানুহৰ সমাগম বেছি নহয় তথাপিতো আমাৰ তীৰ্থযাত্ৰী আমি ভিৰ ভক্তা কমাব পৰা নাই আহিয়ে আছে দিনে ৰাতি সাধু সন্ন্যাসীৰো বহুত ভিৰ হৈ আছে আমি ভাল সাধু সন্ন্যাসী কিছুমান ভাল ঠাইত তেওঁলোকে আগৰ পৰাই জানে যিবিলাক য'ত আমি থকাৰ ব্যৱস্থা কৰি দিব লাগে তেওঁলোকক তেনেকৈ সুৰক্ষা দিছোঁ বা ব্যৱস্থা কৰাই দিছোঁ থেংক ইউ দাদা আৰু এই আছিলে আমাৰ কামাখ্যা পৰিচালনা সমিতিৰ পৰা আৰু বলক এতিয়া গধূলি সময় আছে এতিয়া বাহিৰত ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা কৰিছে চাওঁ এতিয়া বলক কেনেকুৱা ধুনীয়া লাগে থেংক ইউ দাদা লৈ যাওঁ বলক এয়া ধুনীয়া পৰিৱেশ এতিয়া গধূলি পৰিৱেশ আহক চাওঁ গধূলিৰ এতিয়া পৰিৱেশ এয়া মা নীলাচলৰ পৰ্বতৰ পৰা ধুনীয়াকৈ এয়া গধূলিৰ পৰিৱেশ এয়া চাওক কি ধুনীয়া পৰিৱেশ ধুনীয়া হৈছে এতিয়া বলক আৰু দেখাম তো ইয়াৰ পৰা চব পৰিৱেশ লাইট জ্বলাই দিছে এতিয়া বৰ্তমান এয়া তো আছে এয়া গধূলিৰ পৰিৱেশ লাইট চাইট জ্বলাই দিছে ধুনীয়াকৈ আৰু চব ধুনীয়া লাগিছে তো আছে এয়া গধূলিৰ পৰিৱেশ আৰু মনোৰম দৃশ্য আৰু ধুনীয়া লাগিছে এয়া বলক আমাৰ বাইদেউ আছে এইফালে ডিয়াৰ বাইদেউ ভালে খবৰ আছিদাও আছে গোটেই ভালে খবৰ
তো ইয়াত ধুনীয়া গধূলি পৰিৱেশ আৰু এতিয়া আমি গধূলি পৰিৱেশৰ এটা ভিডিঅ' ল'ব যাওঁ। ইয়াৰ পৰা চাওক কি ধুনীয়া লাগিছে। এইটো গধূলি সময়ৰ পৰিৱেশ, মানুহ লুকাই ৰৈছে। এইটো ৰবিবাৰে খুলিব মূল দুৱাৰ। কামাখ্যা মন্দিৰত আহিলোঁ, বাবাজীক লগ পালোঁ। বাবাজীৰ পৰা অলপ সোধোঁ বাবাজী ক'ৰ পৰা আহিছে আৰু ক'ত থাকে। एया बाबा जी कहाँ से हैं? वैसे मैं तो भारत से ही हूँ, मृतलोक से, भारत से ही हूँ। ऊपर से आया था, छोटा सा था, अब मैं बड़ा हो गया, कब ऊपर जाता मैं बाद में बताऊँगा। और आगे पूछिए क्या बताना है। कैसा लगा गुवाहाटी में एक बार 2 साल का बाद ऐसे धूमधाम से हुआ है अम्बुबाची, कैसा लगा? अभी तो पूरा भारत को सुरक्षा के लिए सभी परेशान था, कोई मैं स्पेशल नहीं था। और कहते हैं, कहावत में कहा है, शास्त्रों में कहा है कि जहाँ राक्षस वास कर जाए तो देवता भाग जाते हैं, ऐसा हमारे वेद में लिखा है। जब जब स्वर्ग में राक्षस आक्रमण करते थे तो देवता चले जाते। तो करुणा रूपी राक्षस पूरे भारत में आ गए, तो मोदी ने पूरा लॉकडाउन करके देवताओं को घरों में छिपा दिया, तो इसीलिए जान बची तो आ गए, और चले जाते तो फिर कहाँ से आते क्या। तो इसीलिए खुशी के मामला में मैं माँ से निवेदन करता हूँ कि करुणा रूपी राक्षस दोबारा पैदा ना हो। माँ से बार बार यही निवेदन करता हूँ। पूरे पृथ्वी में ऐसा कभी ना हो। पृथ्वी का तो नहीं, पर भारत की ले सकता हूँ। पृथ्वी में तो पाकिस्तान, बांग्ला, चीन और डरम सब आ गया, लेकिन मैं भारत की गारंटी ले रहता हूँ और किसी का नहीं। बाबा जी एक बात पूछना चाहूँगा, आप थोड़ी देर आगे एक आसन में थे, तो ऐसे आसन में आप ध्यान लगाते हैं? ये ब्रह्म आसन है, और ब्रह्म आसन पर ईश्वर का ये तपोभूमि है, ये तपस्या है, ये कोई मजाक वाली खेल नहीं है। जैसे एक नॉर्मल एक लड़की को मासिक धर्म होता है, उसे कितना परेशानी होती है, ये जगत जननी है। जगत जननी को मासिक धर्म हो रहा है तो कितना सुरक्षा में होना चाहिए। वैसे यहाँ शोर शराबा नहीं होना चाहिए, और कीर्तन नहीं, ऐसा मतलब गुप्त में ध्यान करना चाहिए, जप करना चाहिए, शोर शराबा नहीं, शांति होना चाहिए। जैसे एक आम महिला को पीरियड आता है तो एक रूम में बैठी रहती है शांतिपूर्वक, क्या शोर शराबा नहीं। तो ये जगत जननी है, या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। शिव का अर्धांगिनी है। जब इस हालत में है तो हमको शांत से जप करना चाहिए। शुक्रिया, जय श्री राम। तो ये आছিলে बाबा। শুভময়দাক লগ পালোঁ, আমাৰ শান্তৰ মানুহ। মই ডাঙৰ মানুহক লগ পাইছোঁ দেই। শুভময়দাক লগ পালোঁ। আগদিনা কথা হৈছিলে যে আমি একেলগে আহিম, কিবা কাৰণত অহা নহ'ল, তাৰপিছত আহি পেলাই মায়ে মিলাই দিছে আৰু। তো শুভময়দাক লগ পালোঁ, আৰু এইখিনিতে শুভময়দা আপোনাৰ পেজটো ভাল লাগে চাই, আৰু পেজটোৰ কি ফটোগ্ৰাফি শিকায়? হয়, আপুনি বেচিকেলি মোৰ এইটো এটা প্ৰজেক্ট, মই প্ৰজেক্টটোৰ নাম দিছোঁ ইমেজ হাট। তো এই প্ৰজেক্টটোৰ জৰিয়তে মই এটা কমিউনিটি গ্ৰ' কৰিব খুজিছোঁ, যিটো কমিউনিটিয়ে যিখিনি ফটোগ্ৰাফি ভাল পোৱা মানুহ আছে সিহঁতে যেন আগুৱাই আহি সেই বস্তুখিনি চায়। আৰু মই চবকে অনুৰোধ কৰিম যে shubhamoy.in বুলি মোৰ এখন ৱেবছাইট আছে, সেই ৱেবছাইটখনত মই এই ইমেজ হাট বুলি এটা পেজ আছে, আপোনালোকে সেই পেজটোত যাওক, মোৰ ফটোগ্ৰাফি টিউটৰিয়েলবিলাক তাতে আছে, তাতে চাব পাৰিব, আৰু ছাবস্ক্ৰাইব কৰি ইন ফিউচাৰ মোক এনকাৰেজ কৰিব পাৰে আৰু কিছুমান ভিডিঅ' বনাবলৈ। আৰু মই এটা এটাকৈ তেনেকুৱা ষ্টেপ বাই ষ্টেপ বেছিকৰ পৰা লিংকটো মই শ্বেয়াৰ কৰি দিম, আৰু এইখিনি মই এটা কথা সুধিব, যিহেতু আমি ফটোগ্ৰাফি লাভাৰ, তো এইবিলাক চাওক শুভময়দা হাততো আছে। শুভময়দা, এতিয়া গুৱাহাটীৰ যিমান ফটোগ্ৰাফাৰ আছে, যোনবিলাক উঠি আহিছে, এইটো সময়ত কি ক'ব, ইয়াতে কেনেকুৱা ফটো পাব? নহয়, এটা ডাঙৰ বস্তু আহিবতো লাগে, আৰু যিখিনিয়ে মানে ফটোগ্ৰাফি এনথুচিয়াষ্ট হয় বা ধৰা চিৰিয়াছলি ফটোগ্ৰাফি কৰি আছে, সেইখিনি মানুহ ইয়াতে আহিব লাগে। অহাৰ কাৰণটো হ'ল ইয়াতে অম্বুবাচীৰ সময়খিনিত যিখিনি কালাৰ পোৱা যায় আৰু যিখিনি মানে লাইট এণ্ড শ্বেডৰ এফেক্টছ পোৱা যায়, সেইখিনি যদি কেপচাৰ কৰিবলৈ হয় বা প্ৰেক্টিছ কৰিবলৈ হয়, দেন অম্বুবাচী ইজ ওৱান অফ দ্য বেষ্ট টাইম
in the year. So please come down to Kamakya and enjoy your photography with the difference. Come everyone and enjoy the photography of your life, and you can play over with the colors and Yes. many other colors. So yate ekhinite video to mo khamati kori sumita log palu aru video to besi digol nokoru body korilo aru like share aru subscribe niche koribo aru video to mo yate aru comment nitomok koribo sai thakibo, mok sai thakibo bye bye aru photo to loi dia Hi. ধ্যানত আছে চাওক না মজা লাগিছে চাওক এওঁলোকৰ নিজৰ ধ্যানত আছে এই চাওক ধুনীয়া ধ্যানত আছে ধুনীয়া মজা লাগিছে পিছফালে যোনটো আমি আঁকিছিলোঁ এইফালে তেওঁলোকৰ পিছফালে ঠিক পুখুৰীটোৰ ওচৰত মানে ধুনীয়াকৈ ইয়াতে চব ধ্যানত আছে ধ্যানত আছে কি মজা লাগিছে চাওক বিল্ডিঙৰ পৰা দেখাইছোঁ ড্ৰোন নাই লগত কি কৰিম তো চেষ্টা কৰিছোঁ ওপৰৰ পৰা এটা শ্বট দেখাবৰ কাৰণে দৃশ্য চাওক কি ধুনীয়া এইফালে ধুনীয়া পূৰা লাইন এইফালে পূৰা লাইন মানুহ এনেকৈ লাইনত সোমাব লাগিব এয়া পূৰা লাইন এয়া গধূলিৰ পৰিৱেশ তো এয়া গধূলিৰ পৰিৱেশ এণ্ট্ৰেঞ্চ এয়া ভিডিঅ'টো সমাপ্তি কৰোঁ ইয়াতে বাই